নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজি হৈছে দেওবাৰ আৰু আজি আহিলোঁ আমি অগ্নিনাভ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ আহিলোঁ আৰু শিৱ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আহিলোঁ। আৰু এয়া হৈছে অগ্নিনাভ মন্দিৰ গেটৰ সন্মুখত ব্লগখন আৰু এই ব্লগতে সকলোবিলাক কথা লিখা আছে, কেই বজাত মন্দিৰ খোলা হ'ব আৰু কেই বজাত বন্ধ কৰা হ'ব। আৰু এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু 3 বজাত মন্দিৰ বন্ধ কৰা হয় আৰু 8 বজাত মন্দিৰ খোলা হয়। আৰু আমি আহি এতিয়া মন্দিৰ ভিতৰ পালোহি আৰু এতিয়া আমি ভৰি ধুবৰ কাৰণে এনেকৈ লাইন পাতিছোঁ। আৰু ইয়াতে টেপ এটা আছে আৰু এই টেপতে ভৰি ধুব পাৰিব। আৰু এতিয়া আমি প্ৰথমতে আহি কি কয় অগ্নিনাভ মন্দিৰৰ বৰচাকি গছি প্ৰথমতে আমি তেল ঢালি লওঁ। আৰু কি হয় প্ৰথমতে তেল ঢালি লোৱা হয় আৰু তাৰপাছত ধূপ লগোৱা হয়। তাৰপাছত পটজল আৰু পানী আৰু বাকী শিৱলিংগ ঢলা হয়। আৰু কথাখিনি কওঁতে অকণমান মানে লাগি ধৰিছে, তথাপিও নৰজিব। আৰু এয়া আমি লাইন পাতিছোঁ বৰচাকি গছি তেল দিবৰ কাৰণে। এয়া আমাৰ গুণু আৰু এইফালে মা আৰু আমি গোটেইবিলাক এনেকৈ লাইন পাতিবলগীয়া হৈছে। আৰু মানে শাৰীটো মানে বহুত দীঘলীয়া হয়, বহুত আগৰ পৰা এনেকৈ লাইন পাতি থাকিবলগীয়া হয়। আৰু পটজল ল'বলৈ, তাৰপাছত নিমালি ল'বলৈ, আকৌ সেৱা ল'বৰ কাৰণে 5খন মানে গেট আছে আৰু সেই 5খন গেটত মানে সকলোৱে লাইন পাতিব লাগিব। আৰু তাত কি হয় 5জনকৈ তেনেকৈ মানে প্ৰত্যেকখন গেটৰ পৰা 5জনকৈ ভক্তক মানে সেৱা ল'বৰ কাৰণে নিয়া হয়। আৰু প্ৰৱেশ আৰু প্ৰস্তাৱৰ মানে কি হয় গেটবিলাকো বেলেগ বেলেগকৈ দিয়া আছে। আৰু এয়া মই বৰচাকি গছি তেল ঢালিছোঁ। আৰু বৰচাকি গছি তেল ঢালিবৰ কাৰণে বেছি তেল দৰকাৰ নাই। আমি ঘৰত যেনেকৈ চাকি গছি লগালে মানে তেল কিমান ঢালোঁ মানে সেই পৰিমাণতহে আমি তেলটো ঢালিব লাগিব আৰু বেছিকৈ তেল ঢালিবও নালাগে। আৰু তেলখিনি মানে আমি ঘৰলৈ লৈ আহি পিনে চাকি দিব পাৰিম। আৰু তাত মানে তেলবিলাক আকৌ ভৰাই লৈ আহিবও পৰা হয়। তেল ভৰাবৰ কাৰণে বেলেগ এটা জেগা আছে, তাত তেল ভৰাব লাগিব। আৰু এয়া আৰু অগ্নিনাভ মন্দিৰলৈ আমি বহু দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ আৰু আজি মনৰ আশা পূৰণ হ'ল আৰু আজি আহিলোঁ। আৰু ভাল লাগিছে ইয়াৰ পৰিৱেশটো চাই, মানে ইমান ধুনীয়াকৈ মানে পৰিপাটি কৰি ডিচিপ্লিনকৈ মানে কামবিলাক হৈ গৈ আছে, ভাল লাগিছে। शिव सोमेश्वरा हर हर
Hare